তিলৰ লাড়ু আজি বনাইছোঁ। মই কিন্তু তিলৰ লাড়ু খুবেই ভাল পাওঁ। হেল্ল' এভৰিৱান, আপোনালোক কেনেকুৱা আছে? আজি বনাই আছোঁ তিলৰ লাড়ু। আপোনালোকেও নিশ্চয় খুবেই ভাল পায় তিলৰ লাড়ু। এইখিনিৰ বাবে মই লৈছোঁ তিল 2 কাপ লৈছোঁ। এইখিনি মই ভালদৰে ভাজি লৈছোঁ তিলখিনি। লৈ এতিয়া মই গুড় 1 কাপ আৰু পানী 1 কাপ দি ভালদৰে উতলাইছোঁ। উতলাই এতিয়া মই গুড়খিনি অকণমান চেকি ল'ম, কাৰণ ইয়াতে বহুত লেতেৰা বস্তু থাকে। এয়া চেকা হৈ গ'ল মোৰ। এতিয়া আকৌ পুনৰ সেইখিনি মই কেৰাহীটো খলাই লৈ পেলাই আকৌ মই তাত ঢালি দিছোঁ। দি এতিয়া মই এইটো শুকাবলৈ দিম। এই লাড়ুটো খাবলৈ খুবেই সোৱাদ লাগে। বনাবলৈ অকণমান কষ্ট হয়, গৰম গৰম, কিন্তু মানে খাই খুব ভাল লাগে। আৰু আমি বিহু আহিলে লাড়ুটো নোহোৱাকৈ জানো হ'ব? তাৰ বাবে বনাই আছোঁ। গুড়খিনি হৈ গ'ল। এতিয়া মই আঙুলিৰে লাৰি চাইছোঁ, ছিঙি গৈছে। এতিয়া তিলখিনি ফাইনেলি দিছোঁ। এয়া অকণমান তিলখিনি লাৰি এতিয়া হৈ গ'ল। এতিয়া থাল এখনত থৈ দিছোঁ। তাৰপিছত মই ঠাণ্ডা পানীৰে হাতখন অকণমান তিয়াই লাড়ুকেইটা বনাই আছোঁ। মোৰ মোবাইল ষ্টেণ্ডটো অকণমান পৰি ভাঙি গ'ল বাবে মই কমপ্লিট ভিডিঅ'টো ভালদৰে দেখুৱাব পৰা নাই। যিখিনি পাৰিছোঁ দেখুৱাইছোঁ। এয়া হৈ গ'ল। আৰু ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব। আৰু ফাইনেলি হৈ গ'ল। আজিলৈ বাই।